ইয়াতে আমাৰ এইবিলাক বিষয় চাবৰ কাৰণে আমাৰ এজন ইনচাৰ্জ আছে মানস প্ৰতিম কাশ্যপ নামৰ, আৰু এটা মেলেৰিয়া টীম আছে। মেলেৰিয়া বুলিয়ে কওঁ আমি, এইটো আচলতে ভেক্টৰ বৰ্ণ ডিজিজ যি চাই সেইটো টীমৰ পৰা হয়। আৰু এই কেছকেইটা গম পোৱাৰ লগে লগে তেওঁলোকে এতিয়া প্ৰাইভেট হস্পিটেলত এডমিট হৈ আছে। স্বাস্থ্য হস্পিটেলত এগৰাকী আছে অনিতা শইকীয়া, আৰু সঞ্জীৱনী হস্পিটেলত আছে গোপাল শৰ্মা নামৰ। তেওঁলোকৰ ডায়েগনচিছটো এমচিতেই কৰিছে, মানে কনফাৰ্মেশ্যন অফ জেই। তাৰপাছত তেওঁলোকক আমাৰ যিখিনি মানুহে এই বিষয়টো চাই, তেওঁলোকে গৈ যিখিনি এজ পাৰ প্ৰট'কল কৰিব লাগে, মানে তাত গৈ যিটো এৰিয়া আছে তাতে ব্লাড শ্লাইড লৈছে, তেওঁলোকৰ খবৰ লৈছে আৰু কাৰোবাৰ তেনেকুৱা কেছ আছে নেকি। আমাৰ 2টা টীম কালি গৈ কৰিলেগৈ কামখিনি, আৰু আজি সেইখিনি শ্লাইডখিনি এক্সামিন কৰিব। এই দুজনৰ এজনৰ গোপাল শৰ্মা, হি ইজ এ ষ্ট্ৰ'ক পেচেণ্ট, আচলতে আগতে হৈছিলে, তেওঁ ICUত আছে। আৰু ইগৰাকী মোটামুটি ভালেই আছে, যদিও তেওঁ হাইপথাইৰয়ডিজম আছে। এইটোৱে পদক্ষেপ আমি ক'লোঁ, আমাৰ এটা প্ৰট'কল থাকে। এনেকুৱা জেই বা এনেকুৱা কেছ যদি ওলায়, ফাৰ্ষ্ট প্ৰট'কল হৈছে ফিভাৰ বুলি গম পোৱাৰ লগে লগে আমাৰ ডিষ্ট্ৰিক্ট ছাৰ্ভেইলেঞ্চ গ্ৰুপত জনাব লাগে। সেইবিলাক ছাব চেণ্টাৰ লেভেলৰ পৰাই হৈ যায়। জনোৱাৰ লগে লগে আমাৰ টীম যায়, এক্সামিন কৰে। তো এইকেইজন আচলতে জেইটো জানেই আপোনালোকে, এটেক হোৱাৰ লগে লগে হয়, যদিও সেইপিনে ৰিপৰ্ট কৰা হৈছে, তেওঁলোকে নিজে ইচ্ছা কৰি প্ৰাইভেট হস্পিটেলত গ'ল। তাৰপিছত ডায়েগনচিছ হোৱাৰ পিছত এতিয়া গোটেইখিনি বাছি পেলাই, তাতে কোনোবা ফিভাৰ কেছ কমপ্লেইন আছে নেকি, বহুতখিনি এৰিয়া ধৰি লৈ পেলাই একেলগে সেইখিনি কৰি আছে। এতিয়ালৈকে ছেকেণ্ড কেছ আৰু ওলোৱা নাই। 1 নম্বৰ কাম সেইটো হ'ল। ছেকেণ্ড কাম, আজি ফগিং কৰা হ'ব, তাত এই মহ মৰা ঔষধ দি ফগিং কৰা হ'ব। ইমানখিনি আৰু আহ্বান জনাব হয়। চৰকাৰৰ তৰফৰ পৰা অলপ দিনৰ আগতে ঔষধ লগাই দিয়ে যে আঁঠুৱাত, সেইটো কৰা হৈছিলে। ইমপ্ৰেগনেশ্যন, এইটো আঁঠুৱাত ঔষধ লগোৱা ব্যৱস্থা বুলি কয়, সেইটো কমপ্লিট কৰা হ'ল। আমাৰ ইয়াতে যিমান এটা টাইমলাইন দিয়া হৈছিলে তেওঁলোকক। তাৰ উপৰিও এনেকুৱাও নহয় যে কথাটো তেওঁলোকে অকল আঁঠুৱাৰ ভিতৰত একেৰাহে সোমাই থাকিব, বাকীখিনি সময়টো চাগে কামুৰিছে। সেইটো কাৰণে বন্ধ পানী কেতিয়াও থাকিব নালাগে। বন্ধ পানীতে মহে পোৱালি দিয়ে, আৰু সেই পোৱালিৰ পৰা সৰহকৈ মহ হয়। আৰু এইটো আপোনালোকে জেই মানে জাপানীজ এনকেফেলাইটিছত 2টা ভেক্টৰ থাকে মাজত, বগলী আৰু গাহৰি ফাৰ্ম। গতিকে এইটোতো সাৱধান হ'ব লাগে। আচলতে সেই গাহৰি আৰু বগলীয়ে চাফাৰ নকৰে, চাফাৰ কৰে মানুহে গৈ। সেইকেইটা আমাৰ মাজত মিডিয়া বুলিব পাৰে, তেনেকৈ হয়। আৰু মানুহৰ সজাগ হ'বই লাগিব। এতিয়া অৱস্থাটো আচলতে মানুহক সজাগ হ'বলৈ ক'লোৱে যেনিবা। চাৰিওফালে বানপানীৰ পাছত বন্ধ পানীৰ পাছত মহৰ উৎপত্তি। তাৰপৰা যিবিলাক মেডিচিনবিলাক দিয়া হয় সেইমতেতো কৰাই হয়, কিন্তু এসাগৰ যদি 1 পুখুৰী পানী যদি থাকে, সেই গোটেই পানীখিনি দৰৱ দি তাতো মানুহে ব্যৱহাৰো কৰে, এইটো সম্ভৱ নহয়। মহৰ পৰা বাচি থাকিবলৈ যিখিনি কৰিব লাগে সেইটোৱে কৰিব লাগিব। ইমানখিনি কথা।